নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। ৰাজ্যত নতুন ৰাজনৈতিক ইতিহাসৰ ইতিমধ্যে সৃষ্টি হৈছে কিয়নো আমি নতুন মুখ্যমন্ত্ৰী লাভ কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰূপে। আজি আমি আপোনালোকক নতুন মুখ্যমন্ত্ৰী গৰাকী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰিগণিত হোৱাৰ পাছত বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ কি পৰিস্থিতি কি হে সকলো কথা আলোচনা কৰিম, কিন্তু ইতিহাস ৰচনা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই কথাখিনি পাতিবলৈ ষ্টুডিঅ'ত মোৰ লগত আছে জ্যেষ্ঠ সাংবাদিক দিগন্ত দাস ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ একেবাৰে কাষৰে পৰা পাইছে। আমি তেখেতৰ পৰা বহু বিষয় জানিব বিচাৰিম। এই ৰাজনৈতিক প্ৰেক্ষাপটত অসমত কি এক পৰিৱেশৰ সৃষ্টি হ'ব এই কথাখিনি পাতিম। দিগন্ত দাস ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো টাইম এইটোলৈ। ধন্যবাদ। পোনপটীয়া সম্প্ৰচাৰত মোৰ লগত আমাৰ সাংবাদিক অভিজিত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত। অভিজিতকো আমি দেখুৱাম, অভিজিতৰ পৰা বহু তথ্য ল'বলৈ চেষ্টা কৰিম। যথেষ্ট সংখ্যক বিধায়ক গৈ এই মুহূৰ্তত নতুন মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছে। অভিজিতৰ সৈতে কথা পাতিম, কিন্তু প্ৰথমতে আমি আপোনালোকক দেখুৱাব বিচাৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক এই মুহূৰ্তত ধন্যবাদ জনাইছে। তেওঁ কৈছে থেংক ইউ আছাম। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ছ'চিয়েল মিডিয়াৰ জৰিয়তে অসমৰ জনতাক ধন্যবাদ জনোৱা পৰিলক্ষিত হৈছে। ফেচবুকত তেওঁ পোষ্ট কৰিছে, আমি তেখেতৰ ফেচবুক পোষ্টটো সম্ভৱ হ'লে দেখুৱাম, য'ত তেওঁ অসমবাসীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ পাছতে। ইয়াত তেওঁ লিখিছে থেংক ইউ আছাম, ধন্যবাদ অসম, আৰু তাৰ বাবে তেওঁ উল্লেখ কৰি কৈছে যে অসমবাসীয়ে যি মৰম দিলে তাৰ বাবে প্ৰতিগৰাকী অসমৰ জনতাক তেওঁ ধন্যবাদ জনোৱা পৰিলক্ষিত হৈছে। সৰ্বানন্দ সোণোৱালেও এই মুহূৰ্তত বিশেষ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে তেখেতক এয়া সৰ্বানন্দ সোণোৱালৰ আমি ফেচবুক পোষ্ট দেখুৱাই আছো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ শুভকামনা জনাইছে, অভিনন্দন জ্ঞাপন কৰিছে আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত টীম অসম হিচাপে কাম কৰিব বুলি উল্লেখ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে, বৰ্তমানৰ ভাবি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অভিজিতৰ কাষত যাম, কিন্তু প্ৰথমতে মই দিগন্ত দাস আপোনাৰ কাষত আহিব বিচাৰিছো। আপুনি একেবাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাষৰ পৰা পাইছিলে আৰু আজি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ'ল। এই মুহূৰ্তটোত এই অসমৰ ৰাজনৈতিক ইতিহাসত এই বিষয়টো কিমান ছিগনিফিকেণ্ট দাস ডাঙৰীয়া? বহুত ডাঙৰ কথা এইটো এটা। প্ৰথমতেতো আচলতে অকংগ্ৰেছী এখন চৰকাৰ একেলগে ছেকেণ্ড টাৰ্মৰ কাৰণে আহিছে, সেইটো এটা ডাঙৰ কথা। কিন্তু এইখিনিতে এটা কথা কওঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা আপুনি সুধিছে। হোমেন বৰগোহাঁই ছাৰে কিছুদিন আগতে এটা প্ৰবন্ধ লিখিছিল। এই প্ৰবন্ধত এটা বাক্য লিখিছিল। সেই বাক্যটো মই যদি পঢ়ি দিওঁ তেতিয়া মানুহৰ কাৰণে অতি সুবিধাজনক হ'ব বস্তুটো বুজাত। তেওঁ লিখিছে, মানুহৰ গোটেই জীৱন সামৰি লয় তিনিটা কথাই। সেইকেইটা হ'ল ইচ্ছা, পৰিশ্ৰম আৰু কৃতকাৰ্যতা। ইচ্ছাই এটা উজ্জ্বল আৰু সুখী কেৰিয়াৰৰ দুৱাৰ মুকলি কৰি দিয়ে। পৰিশ্ৰমে দুৱাৰদলি পাৰ হৈ আগবাঢ়ি যায়। যাত্ৰাৰ শেষত আহে কৃতকাৰ্যতা, যি আমাৰ জীৱনৰ সমস্ত সাধনাৰ শিৰত কিৰীটি পিন্ধাই দিয়ে। ইয়াতকৈ আৰু আচলতে এই গোটেইখিনি কথাই এই কথাখিনিয়ে বুজাই দিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যেন এই কথাখিনি লিখাৰ নিচিনা আজি লাগিছে মোৰ। এইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিমান পৰিশ্ৰম কৰে মই আজি ক'বৰ দৰকাৰ নাই। যিজন মানুহে মোৰ কেতিয়াবা সন্দেহ হয় কিমান সময় শুৱে, এটা সৰু এক্সাম্পল দিওঁ। হয়, তেখেতে মোৰ এটা ফিজিঅ'থেৰাপি চেণ্টাৰ আছে। মোৰ আচলতে এটা নিজৰ জীৱনৰ লগত সংলগ্ন ঘটনাক কেন্দ্ৰ কৰি পেলাই মোৰ এটা ফিজিঅ'থেৰাপি চেণ্টাৰ আছে, DPRC বুলি, দিগন্ত ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ। এই DPRCৰ আমাৰ যিজন HOD হয় তেখেতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফিজিঅ'থেৰাপি কৰে। এদিন ৰাতি, মই এইকাৰণে কথাটো কৈছোঁ যে মানুহে বুজাত সুবিধা হ'ব যে তেওঁ কিমান পৰিশ্ৰম কৰিব পাৰে মানুহজনে। এদিন ৰাতি 11:30 বজাত ক'লে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে অহা কাইলৈ ত্ৰিপুৰালৈ যাব, গতিকে এতিয়াই তেখেতক অলপমান ট্ৰিটমেণ্ট কৰি দিব লাগে। তো মই মানে অলপমান সময়ৰ কাৰণে অলপমান মানে আচলতে বিব্ৰত হৈছিলোঁ যে মই কেনেকৈ ফিজিঅ'থেৰাপিষ্টজনক ক'ম। কিন্তু ৰাতি মই তথাপিতো ক'লোঁ, কোৱাৰ পিছতে সি গুচি গ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 1:30 বজালৈ তেওঁ ফিজিঅ'থেৰাপি কৰিলে।
তাৰ পিছতহে আশ্চৰ্যজনক কথা এইটো 1:30 বজালৈকে ফিজিঅ'থেৰাপি কৰিলে ফিজিঅ'থেৰাপি কৰাৰ পিছত 1:45 বজাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ওলাল মৰ্ণিং ৱাকলৈ আমি যিটো মৰ্ণিং ৱাক বুলি কওঁ অৰ্থাৎ ৰাতি 1:45 বজাত ৱাকত ওলাইছে হয় তো এই মানুহজনে মানে মানুহজনক আপুনি কি হিচাপে এতিয়া বিবেচনা কৰিব ৰাতি 24 ঘণ্টাই তেওঁ অহৰ নিখে দিনে নিখাই কাম কৰি তেওঁ থাকে 24/7 পলিটিচিয়ান এইটোতো আৰু কোনো মানে শংকাবোধ নাই দ্বিধাবোধ নাই কোনো আপোনাৰ এইটোত আৰু কোনো একো হেৰি কৰিব নোৱাৰে আৰু সকলোতকৈ ডাঙৰ কথা ডক্টৰ হিমন্ত আজিৰ ডেটত যি 3-4 জন মানুহে পলিটিকেল লেংগুৱেজ বুজি পায় বা পলিটিকেল লাইনটো বুজি পায় তাৰে ভিতৰত একমাত্ৰ অনন্য মানুহজন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতে 24/7 পলিটিচিয়ান আৰু পলিটিকেল লেংগুৱেজটো ভালদৰে বুজি পায় কাৰণে তেওঁৰ এই কৃতকাৰ্যতা হয় এই কথাখিনি আমি পাতিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিমান কাম কৰে আমি দেখিছো কোভিডৰ পৰিস্থিতিৰ সময়তো নিখাৰ ভাগত তেওঁ কিদৰে স্বাস্থ্যমন্ত্ৰী হৈ থাকোতে গৈছিলেহে দেখিছো অভিজিত মোৰ লগত আছে অভিজিত মই আপোনাৰ কাষত আহিব বিচাৰিছো নতুন মুখ্যমন্ত্ৰীৰ বাসগৃহত আপুনি আছে তাত নেতা মন্ত্ৰীয়ে ভিৰ কৰিছে বহুতৰ মনত প্ৰশ্ন আছে কেবিনেটত কোনে কোনে স্থান পাব এই মুহূৰ্তত আপডেট কি দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আপুনি অভিজিত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিসকল শুভাকাংক্ষী সেইসকল শুভাকাংক্ষীসকল আহি উপস্থিত হৈছে দিছপুৰস্থিত তেওঁৰ যি চৰকাৰী বাসগৃহ আছে এই বাসগৃহত আহি উপস্থিত হৈছে নিজ নিজ সমষ্টিৰ পৰা নিজৰ শুভাকাংক্ষীসকল আহিছে আৰু তেওঁ এবাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আচলতে সাক্ষাৎ কৰিবলৈ আহিছে আৰু বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত তেওঁ সাক্ষাৎ কৰিবলৈ আহিছে কালি দিনৰ 12 বজাত যিহেতু তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু 15 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে যিটো অসম ৰাজ্যৰ তেওঁ শপত বাক্যক পাঠ কৰাব তেওঁক ৰাজ্যপাল জগদীশ মুখী আৰু কালিৰ দিনটো এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব কিন্তু ইয়াত প্ৰশ্ন হৈছে যে কালিৰ দিনটোত মন্ত্ৰী হিচাপে ৰাজ্যিক মন্ত্ৰী হিচাপে কেবিনেট মন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিব গতিকে ৰাজ্যিক মন্ত্ৰী বা কেবিনেট মন্ত্ৰী আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ এই সূত্ৰ মতে হয়তো কালিৰ দিনটোত হয়তো 6 গৰাকীকৈ কেবিনেট মন্ত্ৰী আৰু 2 গৰাকীকৈ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীয়ে হয়তো কালিৰ দিনটোত শপত বাক্য পাঠ কৰাব ৰাজ্যপাল জগদীশ মুখী আৰু মুঠ 8 গৰাকী আচলতে 6 গৰাকী কেবিনেট 2 গৰাকী ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী গতিকে মন্ত্ৰীৰ তালিকাখন যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে মন্ত্ৰীৰ তালিকাৰ UPPLৰ ফালৰ পৰা এগৰাকীক মন্ত্ৰী কালিৰ দিনটো মন্ত্ৰীত্ব প্ৰদান কৰা হ'ব আৰু অসম গণ পৰিষদ দলৰ এগৰাকী মন্ত্ৰী কালিৰ দিনটোত বিধায়কক মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰা হ'ব গতিকে আমি যদি ক'বলৈ যাওঁ যে মন্ত্ৰিত্বৰ তালিকাৰ দৌৰত আচলতে কোন কোন আছে মন্ত্ৰিত্বৰ তালিকাৰ দৌৰত প্ৰথমত আছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস মন্ত্ৰিত্বৰ তেওঁ প্ৰবল দাবীদাৰ আৰু তেওঁ যিহেতু ৰাজ্যিক বিজেপিৰ নেতৃত্ব দিয়ে যি সাফল্য লাভ কৰিছে ইয়াৰ বাবে সঁচাকৈ নিশ্চয়কৈ তেওঁ হয়তো মন্ত্ৰিত্বৰ লাভৰ এক দাবীদাৰ আছে আৰু ইয়াৰ পাছতে নাম আছে অতুল বৰা অসম গণ পৰিষদ দলৰ তেওঁ সভাপতি বৰ্তমান তেওঁ এগৰাকী মন্ত্ৰী আৰু তৃতীয়তে নাম আছে গোবিন্দ বসুমতাৰী UPPL দলৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু গোবিন্দ বসুমতাৰীৰ নামটো চৰ্চাত আছে হয়তো গোবিন্দ বসুমতাৰী কালিৰ দিনটোত হয়তো তেওঁক ৰাজ্যপালে শপত বাক্য পাঠ কৰাব আৰু সাজু কৰি তুলিছে তালিকা আৰু চতুৰ্থতে নাম আছে অজন্তা নেওগ আৰু অজন্তা নেওগ এগৰাকী দক্ষ মন্ত্ৰী হিচাপে যিহেতু পৰিচিত গতিকে মহিলা এগৰাকী বিধায়িকা হিচাপে অজন্তা নেওগৰ নামটো যথেষ্ট চৰ্চাত আছে আৰু ইয়াৰ পাছতে হয় আমাৰ লগত হয়তো অভিজিতৰ সংযোগ বিচ্ছিন্ন হৈছে অভিজিত আপোনাৰ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিব হয়তো কেবুলডাল কিছু সমস্যা হোৱাৰ বাবে আমাৰ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ বিচ্ছিন্ন হৈছে কিন্তু যিমান দূৰ আমাৰ হাতত খবৰ আহিছে জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা হিদাৰ্থ ভট্টাচাৰ্য কৃষ্ণেন্দু পাল নুমল মমিন এইদৰে বিভিন্নজনৰ চৰ্চা আহিছে আমি অভিজিতৰ লগত পিছত সংযোগ স্থাপন কৰিম কিন্তু দিগন্ত দাস ডাঙৰীয়া যিটো কথা আপুনি কৈ আছিলে যে 24/7 এগৰাকী মন্ত্ৰী অসমে পাইছে বিশেষকৈ এই মুহূৰ্তত দেশত অসমত কোভিডৰ ভয়াৱহ পৰিস্থিতি আৰু এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত অতিকৈ প্ৰয়োজনীয় নহয় জানো আপুনি কি ভাবে হয় অতি প্ৰয়োজনীয় আৰু আচলতে চাওক যোৱাকালিলৈকে প্ৰত্যেকজন মানুহৰ মনত এটাই চিন্তা আছিলে যদি কিবা কাৰণত ধৰক সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ যায় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে কোৱাৰ নিচিনা যে তেওঁ কোনো পদ নলয় যদি মানে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হয় তেওঁ সেই কথাটো কোৱা নাই যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'লে মই পদ নলওঁ এই কথাটো তেওঁ কোৱা নাই কিন্তু তেওঁৰ লাইনটো আছিলে এনেকুৱা যে মই এইবাৰ কোনো ধৰণৰ পদ নলওঁ তাৰ মানে কি মুখ্যমন্ত্ৰী নহ'লে তেওঁ কোনো পদ নলয় আৰু যদি সঁচাকৈ তেওঁ পদ নললেহেঁতেন 1 নম্বৰ প্ৰব্লেমটো হ'লে হয় আমাৰ এই সময়ত এজন স্বাস্থ্যমন্ত্ৰীজন এই সময়ত আমি মুখ্যমন্ত্ৰীতকৈও বেছি গুৰুত্বপূৰ্ণ কথাটো হৈছে কি এজন অতি দক্ষ স্বাস্থ্যমন্ত্ৰীৰ আৰু স্বাস্থ্যমন্ত্ৰীজনে যদি নতুন স্বাস্থ্যমন্ত্ৰী এজনে যদি দায়িত্বভাৰ গ্ৰহণ কৰিলেহেঁতেন তেনেহ'লে আমি কি কৰিব লাগিলেহেঁতেন সেই স্বাস্থ্যমন্ত্ৰীজনে 6 মাহ
বুজিব লাগিব ডিপাৰ্টমেণ্টটো কোভিডটো বাদ দিয়ক আপুনি কোভিডৰ কি সমস্যা হৈছে সেইটো কথা বাদ দিয়ক স্বাস্থ্য বিভাগটো জানিবলৈ তেখেতক ছমাহ লাগিব আৰু সেই ছমাহলৈকে আমাৰ কি জানি হাজাৰ হাজাৰ মানুহ আজিৰ দিনত যিটো ৰেচিঅ'ত গৈ আছে হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিলে হয় গতিকে এই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত স্বাভাৱিকতে চাগে মোৰ মনে ধৰিছে যে স্বাস্থ্য বিভাগটো তেওঁ সম্প্ৰতি কেবিনেট বিভাগটো তেওঁ ৰাখিব হয়তো তেওঁ কোনোবা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰোবাক দিব পাৰে কিন্তু স্বাস্থ্য বিভাগটো সম্ভৱত তেওঁৰ লগতে ফৰ দ্য টাইম বিং এতিয়া তেওঁ ৰাখিব আৰু যেহেতু মানে কালি শপত গ্ৰহণ অনুষ্ঠানৰ পিছতেই তেওঁলোকৰ প্ৰথম আৰু প্ৰাথমিক কৰ্তব্যটোৱে হ'ব কোভিডক নিয়ন্ত্ৰণ কৰা গতিকে কোভিড আজি এটাই আমাৰ মাজত সমস্যা হৈছে যিকোনো আপুনি চৰকাৰী হস্পিটেলত যাওক বেডৰ অসুবিধা তেওঁলোকে ডিৰেক্টলি প্ৰত্যক্ষভাৱে কোৱা নাই কিন্তু চৰকাৰখন নথকাৰ কাৰণে তেওঁলোকৰ কিমান ডাঙৰ সমস্যা হৈছে তেওঁলোকে আপুনি কথা পাতি মই প্ৰত্যেক দিনে স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়াৰ লগত কথা পাতোঁ আৰু তেতিয়াই মই গম পাওঁ যে তেওঁলোকৰ কিমান ডাঙৰ সমস্যা হৈছে গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সেই কথাটো জানে তেওঁ আনকি যোৱাকালি নিশালৈকে যিবিলাক হস্পিটেলৰ প্ৰিন্সিপালসকল আছে সেই প্ৰিন্সিপালবিলাকক যোৱাকালি নিশালৈকে তেওঁ কথা পাতিছে ক'ত ICU নাই ক'ত কি প্ৰব্লেম হৈছে এইবিলাকৰ তেওঁ খবৰ লৈ আছিলে মই যিমান দূৰ জানো গতিকে এই এনেহেন একজন ব্যক্তি য'ত তেখেতে দিল্লীত আছে দিল্লীত কথা পাতি আছে মুখ্যমন্ত্ৰী হ'ব নে নহয় এনেকুৱা এটা ৰাজনীতিৰ পিছতো তেওঁ কিন্তু কোভিডক লৈ পেলাই তেখেতে কেতিয়াও অৱহেলা কৰা নাই আৰু কোভিডক লৈ পেলাই যে অৱহেলা কৰা নাই আমি দুদিন পূৰ্বলৈকে দেখিয়ে আছোঁ উলুবাৰীলৈকে কোনোবা মন্ত্ৰীয়ে শ্মশানলৈ গৈ শ্মশানখন ক'ত হ'ব শ্মশানত কাম কৰা মানুহখিনিয়ে কি কৰিব লাগিব তাৰ কথা যদি বিবেচনা কৰিব লাগে তাৰ কথা যদি আলোচনা কৰিব লাগে তেনেহ'লে সেইজন মানুহে আচলতে আজিৰ দিনত অসমৰ কাৰণে এজন প্ৰয়োজনীয় ব্যক্তি হয় আপুনি এটা কথা উল্লেখ কৰি অতিকে গুৰুত্বপূৰ্ণ কথা ক'লে যে 2 মে'ৰ পৰা যথেষ্ট দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ল প্ৰায় এটা সপ্তাহৰ প্ৰয়োজন হ'ল যে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সৰ্বানন্দ সোণোৱালে থাকিব নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকিব এই সময়খিনিত ইমানখিনি সময়ৰ প্ৰয়োজন হোৱাৰ পিছত আজি যিটো আমি ট্ৰেনজিশ্যন দেখিলোঁ যে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা একেলগে গ'ল একেখন বাহনতে গ'ল তেওঁলোকে বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিলে সৰ্বানন্দ সোণোৱালে প্ৰস্তাৱ কৰিলে কংগ্ৰেছ আৰু বিজেপিৰ মাজত এয়াই পাৰ্থক্য বুলি ক'ব পাৰি নেকি বিসম্বাদ বিজেপিয়ে হ'বলৈ নিদিলে যদিও অসন্তুষ্টি আছিলে সময় ল'লে কিন্তু আজিৰ যিখন ছবি এই যিখন আমি ভিজুৱেল দেখুৱাই আছোঁ এইটোৱে এই ছবিখনেও কিন্তু বহু কথাই ব্যক্ত কৰিছে আপুনি কি ভাবে কংগ্ৰেছৰ হাইকমাণ্ড কোন তিনিজন ব্যক্তি সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী মাজে মাজে ৰবাৰ্ট ভাদ্ৰা তাক বাহিৰে কোনো হাইকমাণ্ডৰ ছিষ্টেমেই নাই গতিকে এইটো এটা মানে কোম্পানী টাইপ চলাই থকা বস্তু মানে কংগ্ৰেছৰ লগত বিজেপিৰ পাৰ্থক্য বহুত আছে এইকাৰণে বিজেপি এটা বিশ্বত প্ৰতিষ্ঠিত অতি পৈণত আৰু প্ৰেক্টিকেল দল অতি প্ৰেক্টিকেল আপুনি কল্পনা কৰকচোন যে এনেকুৱা এটা দল অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী নাথাকোঁতেও মানে আচলতে তেখেতৰ কথাটো আমি ক'বই নাপায় তথাপিতো ইমান প্ৰেক্টিকেল আৰু মেচিয়ৰ দল বাজপেয়ী যেতিয়াৰ পৰাই ধৰক শাসনত নাই তাৰপিছত লালকৃষ্ণ আদৱানীৰ কথা তাৰপিছতে আপোনাৰ মুৰলী মনোহৰ যোশী তাৰপিছতে আপুনি এটা এটাকে যদি পিতামহ সদৃশ লিডাৰবিলাকৰ কথা আপুনি বিবেচনা কৰিব যায় গোটেই দলটোৰ মাজত তেনেহ'লে এই দলটোৰ প্ৰেক্টিকেল আৰু মেচিউৰিটিটো গম পাই যাব এতিয়া তেওঁলোকৰ মনত কি হয় বিজেপিৰ কথাটো এনেকুৱা যে তুমি আমাক ছাৰ্ভিচ দিয়া তুমি আমাক মানে ৰিজাল্ট দিয়া আৰু এৱাৰ্ড লোৱা একদম চিম্পুল কাৰণ আপুনি যদি কথা এটা চাই যে উত্তৰ প্ৰদেশত যেতিয়া যোগী আদিত্যনাথক তেওঁলোকে বিবেচনা কৰিছিলে মুখ্যমন্ত্ৰী হিচাপে কল্পনাও কৰিব পৰা নাছিল মানুহে যে যোগী আদিত্যনাথক মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিব অকল বিজেপিতে সম্ভৱ এইটো এইকাৰণে যে বিজেপিৰ সদায় ৰিৱাৰ্ড দিয়া ছিষ্টেম এটা আছে আৰু মই যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই যে এসপ্তাহ তেতিয়া মই অলপ নিজেও ক্ষোভিত হৈছিলোঁ আচলতে ইমান শক্তিশালী দল এটা তেওঁলোকে 2 মে'লৈকে 6 এপ্ৰিলৰ পৰা 2 মে'লৈকে ইমান দিন পোৱাৰ পিছতো তেওঁলোকৰ ইণ্টাৰনেল এছেছমেণ্ট আছিলে যে 70 to 80 চিট পাব অৰ্থাৎ তেওঁলোকেই গভৰ্ণমেণ্ট ফৰ্ম কৰিব তাৰপিছতেও এসপ্তাহ কিয় লগাইছে তাৰো এটা কথা আছে এইটো পলিটিকেল যিটো লিডাৰশ্বিপ তেওঁলোকে সেইটো ক্ৰেক কৰি পেলালে এইটো একদম এইটো মই মোৰ দৃষ্টিভংগীত আৰু আজি 21 বছৰে মই এই পলিটিকেল জাৰ্নেলিজিমে কৰিছোঁ গতিকে এটা কথাই মই কওঁ যে তেওঁলোকে পলিটিকেল যিটো লিডাৰশ্বিপ কাৰণ চাব দেই এটা কথা মন কৰিব লাগিব এইকাৰণে 4খন ষ্টেটক বাদ দি পেলাই অসমে নিৰংকুশ সংখ্যাগৰিষ্ঠ হৈ পেলাই দলটোৱে এখন চৰকাৰ গঠন কৰিব গৈ আছে য'ত ৱেষ্ট বেংগলত খুব বেয়াকৈ মাৰ খালে ভাজপাই
তাৰপিছত অসমৰ লিডাৰশ্বিপে এনেকুৱা ভাবিব পাৰে নেকি যে আমি জিকি আহিছোঁ গতিকে আমাৰ মতে চব চলিব। এই যে পলিটিকেল লিডাৰশ্বিপটো ক্ৰেক কৰি পেলালে আচলতে ইমান দিন লগোৱাৰ কাহিনীটো মানে তেওঁলোকে জানি বুজি পেলাই দেৰি কৰিছে, বিলম্ব কৰিছে, আৰু বিলম্ব কৰি এতিয়াৰ সময়ত কি হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁলোকৰ হাইকমাণ্ডৰ প্ৰতিটো কথা মানিবলৈ বাধ্য। সৰ্বানন্দ সোণোৱালটো আগতেই বাধ্য আছিল, বহুত বেছি বাধ্য আছিল, যিটো তেওঁৰ কাৰণে সমস্যা হ'ল। কাৰণ সৰ্বানন্দ সোণোৱালে যদি আছুৰ দিনত যিবিলাক কাম কৰিম বুলি কৈ আহিছিলে, তেওঁৰ হাতত গোটেই কৰিব পৰা ক্ষমতাখিনি আছিল, কিন্তু তেওঁ কৰিব নোৱাৰিলে। তেওঁ দিল্লীত সজোৰে দাবীও উত্থাপন কৰিব নোৱাৰিলে। এনেকুৱা বহুত কথা আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ যি ছিষ্টেম, নিজৰ যিটো মানে স্থিতি, সেই স্থিতিটো প্ৰদৰ্শন কৰিব পাৰিছে। কিন্তু আজিৰ ডেটত মোৰ অলপ সন্দেহ হয় যে ইমান দিন লগোৱাৰ পিছত যিটো লিডাৰশ্বিপ চেণ্ট্ৰেল বিজেপিয়ে যিটো খেলিলে লিডাৰশ্বিপক লৈ পেলাই, সেইটোৱে অলপ তেওঁক চাগে প্ৰব্লেম কৰিব পাৰে পিছত। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু পলিটিকেল লাইন জানে, পলিটিকেল লেংগুৱেজ বুজি পায়, তেওঁক আৰু হয়তো সৰ্বশেষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৱেষ্ট বেংগলত বিজেপি খুব বেয়াকৈ হাৰাৰ কাৰণে তেওঁৰ কাৰণে ভাল হ'ল। কাৰণ যদি ৱেষ্ট বেংগলত তেওঁ বেছিকৈ যদি তেনেকুৱা ছিষ্টেম নহ'লে হয় চাগে, তেনেহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেণ্ট্ৰেল বিজেপিয়ে ইমান ফটককৈ গুৰুত্ব নিদিলে হয়। যদিও অমিত শ্বাহৰ লগত তেওঁ পূৰ্বতেই কথা পতা আছিল যে যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ কৈ দিছিলে যে তেওঁ এইবাৰ নিৰ্বাচন নেখেলে। কিন্তু অমিত শ্বাহ যেতিয়া হস্পিটেলত আছিলে, এইমছত চিকিৎসাধীন হৈ আছিলে, তেতিয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হয়তো তেওঁ যেতিয়া টুইট কৰিছিল যে নিৰ্বাচন নেখেলে বুলি, সেই টুইটটো চাগে তেওঁ পঢ়িব পাইছিল অমিত শ্বাহে, আৰু তেওঁক মাতি লৈ গৈছিল। মাতি লৈ যোৱাৰ পিছত 3 দিন ৰাখি 4 নম্বৰ দিনা অমিত শ্বাহে তেওঁক কৈ পঠাইছিলে যে আপুনি ঘৰত যাওক, অসমত যাওক, আৰু নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হওক, আৰু আপোনাৰ লিডাৰশ্বিপত আমি নিৰ্বাচন খেলিম। তেতিয়াই আচলতে লাইনটো ক্লিয়াৰ আছিল যে হিমন্ত বিশ্ব শৰ্মাক অমিত শ্বাহে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব। আপুনি কেইবাটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে অতি পৰিকল্পিতভাৱে যাতে নতুন নেতাগৰাকীকো বিচাৰ কৰা হয়, তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনালে, সৰ্বানন্দ সোণোৱালো যাতে এই ক্ষেত্ৰত বৰ বিশেষ বিদ্ৰোহ কৰিব নোৱাৰে, অতি সুন্দৰভাৱে পৰিকল্পিতভাৱে এই কামখিনি কৰিলে। কিন্তু মোৰ প্ৰশ্নটো উত্থাপিত হৈছে, ইয়াৰ পাছত এতিয়া সৰ্বানন্দ সোণোৱালৰ ভূমিকা কি হ'ব? তেওঁ কেন্দ্ৰলৈ যাব নে অসমতে থাকি যাব? অসমত থাকিলে কিদৰে থাকি যাব? এনেকুৱা প্ৰশ্ন কিন্তু লাহে লাহে আহিব, হয়তো কোভিড পৰিস্থিতিৰ পিছত এই প্ৰশ্নটো আহিব। কি ভাবে আপুনি? হয়, মানে চাওক, আপুনি অলপ আগতে এটা কথা কৈছিলে যে তেওঁলোকে ওলোৱাৰ সময়ত এখন গাড়ীতে ওলাই গৈছে, ফ্লাইটত এখন ফ্লাইটতে আহিছে। এইটো এটা সম্পূৰ্ণ ডিজাইন, এইটো প্লেন ডিজাইন বুলি কয়, আৰু সেইটো বিজেপিয়ে কৰিব পাৰে। কাৰণ বিজেপিত সেইটো কংগ্ৰেছত হয়তো সম্ভৱ নহ'লে হয়, এইটো বিজেপিত যেতিয়া ঘৰৰ ভিতৰত থাকে। আৰু মই আপোনাক এটা কথা কৈ থওঁ যে মই 2টা অৰ্গেনাইজেশ্যনৰ পিছ টকত মই জড়িত আছিলোঁ, মই মিডিয়েটৰ আছিলোঁ। গতিকে পিছ টকত আমাৰ ভিতৰত কি হয় সেই কথাখিনি আমি গম পাওঁ। তো ইয়াতেও তাৰ কোনো ধৰণৰ ধৰক বিকল্প নহয়, তেনেকুৱাই হয়। ভিতৰত হয়তো অমিত শ্বাহে কৈ পেলাইছে যে আপোনালোকে যাওঁতে একেলগে যাব লাগিব, বাহিৰত যাতে কোনো মানুহে গম নাপায় যে আপোনালোকৰ মাজত ৰিফ্ট হৈছে। বাহিৰত যাওঁতে একেলগে যাব লাগিব, সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপ কৰিব লাগিব, ফ্লাইটত যাওঁতে একেলগে। এইটো এটা ডিজাইন, এইটো মেচিয়ৰ্ড আৰু আপোনাৰ খুব প্ৰেক্টিকেল পলিটিকেল অৰ্গেনাইজেশ্যন এটাৰ এইটো এটা লাইন, এইটো গুচি গৈছে তেনেকৈ, আৰু সেইটোৱেই হৈছে। আৰু ভিতৰত হোৱা কথাখিনি বাহিৰত তেওঁলোকে দেখুৱাবই লাগিব। এইটো এটা তেওঁলোকৰ ডিচিপ্লিন অৰ্গেনাইজেশ্যন, সেইকাৰণে সেইটো কৰিব পাৰিছে। 1 2 নম্বৰতে সৰ্বানন্দ সোণোৱালক মাতি নিয়াৰ কাৰণটো সেইটো যে তেওঁ কেনেকৈ একমোডেট হ'ব বিচাৰে তেওঁ সুধিছে। মই যিমান দূৰ জানো, মোৰ হাতত থকা খবৰ মতে তেখেতে বিশেষ একো কোৱা নাই তাত, খালি অসমতে থাকিব বিচৰাৰ কথাটো তেওঁ কৈছিলে। কিন্তু এতিয়া অসমত যদি তেখেত থাকে, তেখেতক কিদৰে ৰাখিব সেইটো এটা বহুত ডাঙৰ কথা। কাৰণ অসমত তেখেতক ৰাখিব পৰা ধৰণৰ অৰ্গেনাইজেশ্যনেল লেভেলতো একো নাই, আৰু যিহেতু চিফ মিনিষ্টাৰ হৈয়ে গ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, গতিকে তেখেতক ৰাখিব নোৱাৰে। হয়তো বিশ্বজিৎ দৈমাৰীৰ যিটো ছিট, ৰাজ্যসভাৰ যিটো আসন খালী হৈ গ'ল, সেই ৰাজ্যসভাৰ আসনেৰে তেখেতক কেন্দ্ৰীয় নেতা হিচাপে আৰু তেখেতক হয়তো চেণ্ট্ৰেল মিনিষ্ট্ৰীত, ইউনিয়ন মিনিষ্ট্ৰীত তেখেতক স্থান দিব, আৰু ইউনিয়ন কেবিনেট মিনিষ্ট্ৰী দিবই পাৰে। আৰু সম্ভৱতঃ সেইটো 2টা কথা হ'ব পাৰে। এটা হৈছে ইউনিয়ন কেবিনেট মিনিষ্টাৰ, নতুবা চেণ্ট্ৰেল বিজেপিত এটা গুৰুত্বপূৰ্ণ দায়িত্বভাৰ।
হয়তো আপোনাৰ ভাইচ প্ৰেচিডেণ্ট হ'ব পাৰে বা আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন হ'ব, মানে বিভিন্ন ধৰণৰ তেওঁলোকৰ এটা ডাঙৰ পোষ্টত তেওঁক দিব পাৰে। আৰু মই ভাবোঁ তেখেতে যিহেতু পূৰ্বতেও কেন্দ্ৰীয় মন্ত্ৰী আছিলে, যদিও MOS আছিলে, তথাপিতো এইবাৰ চাগে যিহেতু মুখ্যমন্ত্ৰী হৈ গৈছে, MOS নহ'ব, এইবাৰ তেওঁ কেবিনেট মন্ত্ৰী দিব পাৰে। হয়, এই কথাখিনি পাতিম, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এটা কবিতা আবৃত্তি কৰিছিলে। তেওঁৰ নিজৰ ভাষণত বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত অতি সুন্দৰকৈ ভাষণ ৰাখিছিলে। আমি এগৰাকী সুবক্তা হিচাপে তেখেতক জানো। আমি তাৰ কিছু অংশ আপোনালোকক দেখুৱাই লৈছোঁ, তাৰপিছত কেইখনমান ফটোগ্ৰাফ দেখুৱাম আৰু দিগন্ত দাসৰ পৰা জানিব চেষ্টা কৰিম যে একেবাৰে কম বয়সৰ পৰা কিদৰে হিমন্ত বিশ্ব শৰ্মাই সংগ্ৰাম কৰি আহি অৱশেষত তেওঁ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। কিন্তু প্ৰথমতে ভাষণৰ কিছু অংশ দেখুৱাই লৈছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা হিচাপে যি অকুণ্ঠ মৰম আৰু আশীৰ্বাদেৰে অসম গণ পৰিষদ আৰু UPPL দলে আমালৈ সমৰ্থন আগবঢ়ালে, তাৰ বাবে মই পুনৰ এবাৰ তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি সকলোৱে জানো যে স্বাধীনতাৰ পিছত এইখনেই প্ৰথম অকংগ্ৰেছী চৰকাৰ হ'ব যিখন চৰকাৰে দ্বিতীয়বাৰলৈ উপৰ্য কৰি শাসনলৈ ঘূৰি আহিব পাৰিছে। অসমৰ ৰাজনৈতিক আকাশত আৰু আমাৰ বুৰঞ্জীত আমি এক নতুন অভিলেখ নিৰ্মাণ কৰিবলৈ সক্ষম হ'লো। আমি সকলোৱে জানো 2014 চনৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বক ভাৰতৰ বিকাশৰ মূল খুঁটিৰ লগত সংলগ্ন কৰি সমাহিত কৰি এখন যি নতুন ভাৰতৰ সপোন দেখিছিল, সেই সপোন যি বাস্তৱত আমি লাহে লাহে ৰূপায়ণ হোৱা স্বচক্ষুৰে দেখিবলৈ পাইছোঁ। ৰেলৰ কানেক্টিভিটিয়ে হওক, বিমানবন্দৰৰ কানেক্টিভিটিয়ে হওক, নেশ্যনেল হাইৱে কানেক্টিভিটিয়ে হওক বা তথ্য প্ৰযুক্তিৰ মহা ক্ষেত্ৰসমূহতে হওক, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। আজি তেওঁ বহু কথা উল্লেখ কৰিছে, বিশেষকৈ উন্নয়নৰ কথা উল্লেখ কৰিছে। আমাৰ লগত কেইখনমান ফটোগ্ৰাফ আছে, আমি দেখুৱাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে কম বয়সৰ ফটোগ্ৰাফ আমাৰ লগত আছে। দিগন্ত দাস ডাঙৰীয়া, মই এটা কথা জানিব বিচাৰিছোঁ, একেবাৰে কম বয়সত এই প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু ফুকনক লগ পোৱাৰ পৰা আৰম্ভ কৰি তাৰ পিছৰ পৰ্যায়ত কটন কলেজ আৰু পিছৰ পৰ্যায়ত কংগ্ৰেছ বিজেপি, এটা দীঘলীয়া পৰিক্ৰমা, দীঘলীয়া এটা ষ্ট্ৰাগল কৰি আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ'বলৈ গৈ আছে। ইয়াৰ বিষয়ে মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰুৰে পৰাই অতি চতুৰ, আৰু সৰুৰে পৰাই যে তেওঁ আচলতে বিভিন্ন ঠাইত ঘূৰি ফুৰা ব্যক্তি আছিল, সেয়া আমি বিভিন্ন ধৰণৰ ফটোগ্ৰাফ, তেওঁ ককা দেউতা নাতি আৰু হাতীত অভিনয়, এইবিলাক সকলোবিলাক আমি দেখিছোঁ। যেনেকৈ ভৃগু ফুকনৰ সভাবোৰত তেখেতে গৈ পেলাই কবিতা আবৃত্তি কৰা, ভৃগু ফুকনে তেওঁক কান্ধত উঠাই পেলাই কবিতা আবৃত্তি কৰোৱা, মিটিঙত বক্তৃতা দিয়া, এনেকুৱা বিভিন্ন ধৰণৰ কাহিনী আমি শুনিছোঁ। মই আচলতে এটা কথাই কওঁ যে তেওঁ চব দেখিলে, সকলো দেখিছে। তেওঁ আপোনাৰ অৰ্গেনাইজেশ্যন লেভেলত আছুৰ পৰা আলফাৰ পৰা এই সকলোবিলাক দেখিছে। ইয়াতেও অগপ ভালকৈ তেওঁ দেখিলে, কংগ্ৰেছ তেওঁ ভালকৈ দেখিলে, এতিয়া বিজেপি তেওঁ ভালকৈ দেখিলে, অতি পৰিপক্ক। আৰু তেওঁ বিভিন্ন জাতীয়তাবাদী নেতাসকলৰ লগত আমি যেতিয়া কথা পাতোঁ, তেতিয়া আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাৰ কাহিনী আমি শুনিব পাওঁ, অতি বিচক্ষণ। আৰু তেওঁৰ মানে আপোনাক এটা কথাই কৈ থওঁ জ্যোতিদীপ, এইটো মানে হিমন্ত বিশ্ব শৰ্মাৰ মগজুটো, আমাৰ এজন বিখ্যাত ব্যক্তি, তেওঁৰ নামটো ক'ব এতিয়া মই বেয়া পাইছোঁ, তেওঁ ঢুকাল, তেখেতে এবাৰ মোক কৈছিলে যে লতা মংগেশকাৰৰ কণ্ঠটো আমেৰিকাই মৃত্যুৰ পিছত গৱেষণা কৰিবৰ কাৰণে কণ্ঠ কিনি থৈছে বুলি শুনিছে। ঠিক তেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মগজুটো গৱেষণাৰ বিষয়বস্তু। কাৰণ ৰাজনীতিত, অসমৰ ৰাজনীতিত তেওঁ যিদৰে, তেওঁ এনেকুৱা এটা বিষয় নাই, আজি 2000 চনৰ পৰা, তেওঁ 2000 চনত জিকিছিলে, 1996 চনৰ পৰা 1996 চনত তেওঁ হাৰিলে, 2001ত তেওঁ জিকিলে। 2001ৰ পৰা তেওঁ আৰু পিছফালে চাব লগা হোৱা নাই। মাজতে হয়তো বিসম্বাদৰ কাৰণে অলপমান ইফাল সিফাল হৈছিলে, সেয়া বেলেগ কথা। কিন্তু 2001ৰ পৰা তেওঁ মানে ইমান ধুনীয়াকৈ যে তেওঁ কৃষি আৰু পৰিকল্পনা উন্নয়ন দপ্তৰৰ প্ৰথমতে তেওঁ মিনিষ্টাৰ অফ ষ্টেট হ'ল, ৰাজ্যিক মন্ত্ৰী হ'ল।
তাৰপিছত তেওঁ মানে এটাৰ পিছত এটাকৈ ডিপাৰ্টমেণ্ট ইমান ধুনীয়াকৈ চলাই গ'ল চাব প্লেনিং এণ্ড ডেভেলপমেণ্ট যিটো ডিপাৰ্টমেণ্ট আছিলে 2002 চনত যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই সেই ডিপাৰ্টমেণ্টটো লোৱা নাছিল তেতিয়ালৈকে মানুহে নাজানিছিলেই এই কথাখিনি পাতিম এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহৰ পৰা আমাৰ কিছু পোনপটীয়া সম্প্ৰচাৰ আহিছে কেইটামান মন্তব্য আহিছে বিধায়কসকলৰ আমি মন্তব্য দেখুৱাইছো সঞ্জয় কিষাণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি সৰ্বসন্মতিক্ৰমে আজি নিৰ্বাচন কৰা হ'ল আৰু অহাকালি নিশ্চিতভাৱে তেখেত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত গ্ৰহণ কৰিব আৰু তাৰ পাছতে বাকীবিলাকৰ কথা আহিব তো গতিকে নিশ্চিতভাৱে মন্ত্ৰীমণ্ডলৰ তালিকাত সকলো বিধায়কৰে ইচ্ছা আছে তালিকাত নিজৰ নামটো অন্তৰ্ভুক্ত কৰাবৰ কাৰণে আৰু যোৱা সময়ছোৱাত মই যিহেতু খুব কম সময়ৰ ভিতৰত মন্ত্ৰিত্বৰ দায়িত্ব মই পাইছিলোঁ আৰু যিটো সময়ত পাইছিলোঁ অসমত ভয়াৱহ কৰোণাৰ পৰিস্থিতি আছিলে তাৰ মাজতে মই যিকণ পাৰিলোঁ অসমৰ বাবে মই সেৱা আগবঢ়াইছিলোঁ আৰু নিশ্চিত মনত ইচ্ছা আছে অসমৰ ৰাজ্যৰ বাবে কাম কৰিবৰ বাবে আৰু সেয়া নিশ্চিতভাৱে দলে বিবেচনা কৰিব আমাৰ জ্যেষ্ঠসকলে বিবেচনা কৰিব তো গতিকে দলে যি সিদ্ধান্ত ল'ব তাকেই মই গ্ৰহণ কৰিম সিগনেল লাভ কৰিছেনে মন্ত্ৰিত্ব ছিগনেলৰ কোনো কথা নাই এয়া জানে যে এইটো ৰাতিৰ ভিতৰতে হয়তো তালিকা প্ৰস্তুত হ'ব তো গতিকে ইয়াত কোনোৱে কৈ দিব নোৱাৰে যেতিয়ালৈকে তালিকাখন মানে পোহৰলৈ নাহে থেংক ইউ সঞ্জয় কিষাণৰ মন্তব্য দেখুৱালো সাংবাদিকে সুধিছে সিগনেল পাইছেনে নাই তেওঁ গম পোৱা নাই বুলি কৈছে কিন্তু আজি এই বিষয়টোক লৈ চৰ্চা হ'ব কাইলৈ শপত গ্ৰহণ কোন কোন তালিকাত আহিব মই এই প্ৰসংগটো এই মুহূৰ্তত পাতিব বিচাৰিছো কাৰ কাৰ ভাগ্য ফুলাৰ সম্ভাৱনা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত আপোনাৰ ধাৰণা কি মোক সুধিছে হয় আচলতে চাওক এইবাৰ কিন্তু তেখেতৰ এইটো এটা সমস্যা হ'ব কাৰণ কেবিনেটত এতিয়া সিদ্ধাৰ্থ ৰঞ্জিত দাস এইবাৰ যিহেতু প্ৰেচিডেণ্ট আঁতৰিব তেওঁ স্বাভাৱিক যোৱাবাৰেই বিচাৰিছিলে তেখেতে মন্ত্ৰিত্ব ৰঞ্জিত কুমাৰ দাস আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য আছে লগতে এইবাৰ দিছপুৰৰ পৰা আকৌ অতুল বৰায়ো আগৰ পৰাই গুমগুমাই আছে গতিকে গুৱাহাটীত এতিয়া চাওক গুৱাহাটীত চাৰিজন ব্যক্তি তাৰে এজন মুখ্যমন্ত্ৰী হৈ গ'ল এতিয়া বাকী তিনিওজন এজন বাৰু ঠিক আছে অগপই তেওঁলোকে নিৰ্ধাৰণ কৰিব ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বাকী দুয়োজনে মন্ত্ৰিত্বৰ দাবীদাৰ এতিয়া গুৱাহাটীৰ চাৰিজনৰ এজন মুখ্যমন্ত্ৰী হ'ল বাকী দুজনক এতিয়া কি দিব এক দুই নম্বৰতে আমাৰ যিহেতু এইটো আচলতে অভাৱনীয় এইটো ভাবিব নলগা কথা আৰু সাংবাদিক হিচাপে আচলতে আমি এই কথাটো আৰুই ভাবিব নালাগে এই যে জনগোষ্ঠী কেন্দ্ৰিক ধৰক দিব লাগিল চাহ জনগোষ্ঠীক দিব লাগিলে তাৰপিছতে আপুনি ধৰক পাৰ্বত্য অঞ্চলত দিব লাগিল নামনি অসমৰ কাৰোবাক দিব লাগিল এই বৰাকত দিব লাগিল এই ধৰণৰ মন্ত্ৰিত্ব কেন্দ্ৰিক যিটো হেঁচা থাকে এই হেঁচাটো মই ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে অভাৰকাম কৰিব পাৰিব লাগে বেলেগ অন্য কোনো ঠাইতেই ইউ পি বিহাৰত অলপমান আছে কিন্তু অন্য কোনো প্ৰান্ততেই এনেকুৱা কথা নাথাকিব নালাগে বা নাই বা আমাৰ ইয়াতেও থাকিব নালাগে আচলতে পাৰফৰ্মেঞ্চ বেচিছত মন্ত্ৰিত্ব দিব লাগে যদি তেওঁ জানে তেওঁ যদি এতিয়া চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এটা ডাঙৰ প্ৰত্যাহ্বান আছে বিৰাটেই ডাঙৰ প্ৰত্যাহ্বান সৰ্বানন্দ গপৰ নেতৃত্ব এই মুহূৰ্তত গৈছে লাইভ ফিট মুখ্যমন্ত্ৰী গলৈ অতুল বৰা কেশৱ মহন্ত হয় তেখেতসকল আছে তেওঁলোক এই মুহূৰ্তত প্ৰৱেশ কৰিছে গপৰ নেতৃত্ব হয়তো এতিয়া গুৰুত্বপূৰ্ণ আলোচনা হ'ব কাৰণ অগপই এইবাৰ যোৱাবাৰ আপোনাৰ 14খন চিট জিকি আহিছিলে এইবাৰ 9খন জিকিছে কিন্তু অতুল এটা কথা মানিব লাগিব সেই কথাটো হয়তো অসমৰ ৰাইজে নাজানে অমিত শ্বাহ আৰু অতুল বৰাই যেতিয়া প্ৰথম কথা পাতিছিলে তেতিয়াই অতুল বৰাক অমিত শ্বাহে মোৰ হাতত যিমান দূৰ মোৰ তাত তথ্য আছে অমিত শ্বাহে তেতিয়াই কৈ থোৱা আছিলে তেওঁ যে তিনিটা মন্ত্ৰিত্ব তেওঁলোকক দিব গতিকে মোষ্ট প্ৰবেবলি এইটো দিব ইউ পি পি এলৰ আগতে ধৰক বি পি এফক 3টা দিছিলে কাৰণ তেওঁলোকৰ চিট 12টা আছিলে এইবাৰ ইউ পি পি এল জিকি আহিছে 6টা গতিকে 2টাই তেওঁলোকক দিব তাৰ ওপৰত তেওঁলোকক দিব বুলি মোৰ মনে নধৰে চেয়াৰমেন দিব বা কিবা বেলেগ ফালেদি একমোডেট কৰিব কাৰণ পলিটিকেল ৰিহেবিলিটেশ্যনৰ কথা আছে NDABৰ লগত তেওঁলোকৰ যিটো আচলতে টক্স সেই টক্সটোৰ পিছত পলিটিকেল ৰিহেবিলিটেশ্যনৰ কথা থাকে গতিকে সেই পলিটিকেল ৰিহেবিলিটেশ্যনটোৰ কাৰণে হয়তো তেওঁলোকক বেলেগ ফালে ৰিহেবিলেট কৰিব
কিন্তু এই মুহূৰ্তত এটা কথাই মই ক'ব বিচাৰিছিলোঁ জ্যোতিদীপ চাব হয় সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া তেখেতৰ ছেকেণ্ড লাইন ইণ্টেলেকচুৱেল মানুহ আছিলে হিমন্ত বিশ্ব শৰ্মা নিজে কাৰণ সৰ্বানন্দ সোণোৱালৰ কিবা যদি সমস্যা গভৰ্ণমেণ্টখনত চৰকাৰখনত কিবা যদি সমস্যা হয় ফটককৈ মূৰ পাতি ল'ব পৰা ছেকেণ্ড মানুহজন আছিল হিমন্ত বিশ্ব শৰ্মা কিন্তু আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছত ছেকেণ্ড লাইন মানুহজন আজিৰ ডেটত কিন্তু দেখিবলৈ টান কাক বিচাৰিব ইণ্টেলেকচুৱেল হিচাপে এটা বিৰাট ডাঙৰ এটা শূন্যতা হৈ আছে ইণ্টেলেকচুৱেল মানুহ নাই বুলি মই নকওঁ ডক্টৰ শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য তেওঁ দীৰ্ঘ দিন ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তেওঁৰ পিতৃ গৌৰীশংকৰ ভট্টাচাৰ্য গতিকে এনেধৰণৰ ব্যক্তি আছে মই নাই বুলি নকওঁ কিন্তু ছেকেণ্ড লাইন ইণ্টেলেকচুৱেল যিটো এটা ভাৱ আমাৰ মনত থাকি যায় সেইটো কিন্তু বিৰাট মানে এটা ভেকুৱাম আছে সেইটো এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ পূৰণ কৰিব মন্ত্ৰিত্বৰ লগতে ছেকেণ্ড লাইন ইণ্টেলেকচুৱেলিজিম এইটো কেনেকৈ ভেকুৱামটো পূৰণ কৰে সেইটোও ডাঙৰ কথা এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ এটা অনুৰোধ মই নিজেও তেখেতক অনুৰোধ জনাম লিখিত অনুৰোধো জনাম যে মন্ত্ৰিত্বটো আচলতে পাৰফৰ্মেঞ্চ বেচিছত দিব লাগে এই যে জনগোষ্ঠীয় লিডাৰ হ'লেই দিব লাগিব অমুকক তমুকক এইটো যে আমাৰ এটা সমস্যা হৈ আছে এই সমস্যাটোৱে আচলতে আমাক এটা পিছলৈকে লৈ গৈ আছে যিজন মানুহ এতিয়া জয়ন্ত মল্ল বৰুৱা ঠিক আছে তেখেততো যথেষ্ট মানে টুৰিজমৰ তেখেত চেয়াৰমেন থাকোঁতে ইমান ধুনীয়াকৈ চলাইছে গতিকে তেওঁ টুৰিজম মিনিষ্ট্ৰী ভালকৈ চলাব এটা স্বাভাৱিকতে তেনেকুৱা এটা ভাৱ যায় যে যাৰ পাৰফৰ্মেঞ্চ আছে বা যিটো এজন মানুহে অৰ্থনীতিও ভালকৈ চাব লাগিব পলিটিক্সো ভালকৈ চাব লাগিব এডুকেশ্যনো ভালকৈ চাব লাগিব এনেকুৱাতো কথা নাথাকে চবৰে নিজস্ব কিছুমান বিভাগ থাকিব সেই বিভাগত তেওঁ মানে আচলতে পাৰদৰ্শী হ'ব সেই পাৰদৰ্শিতাৰ বেচিছতে মন্ত্ৰিত্বটো দিব লাগে চাহ জনগোষ্ঠীৰ হ'লেই চাহ জনগোষ্ঠীক দিব লাগিব বা আপোনাৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰীটো পাৰ্বত্য এলেকাৰেই দিব লাগিব এইটোৱে আচলতে আমাৰ সমস্যাৰ সৃষ্টি কৰে বেলেগ এজন মানুহেও এই বস্তুটো কিন্তু চাব পাৰে বা পাৰদৰ্শিতাটো দেখুৱাব পাৰে সেইটো মষ্ট প্ৰবেবলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিচক্ষণ মানুহ আৰু অতি ব্ৰিলিয়েণ্ট মানুহ আৰু জিনিয়াছ পলিটিকেলি গতিকে তেওঁ চাগে এইটো বস্তু চাব হয় দিগন্ত দাস ডাঙৰীয়া আমাৰ হাতত সময় একেবাৰে কমি আহিছে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আপুনি কেইবাটা গুৰুত্বপূৰ্ণ দিশ ক'লে আৰু বহু কথা আচলতে পাতিবলৈ থাকি গ'ল সময় যিহেতু কম সকলোখিনি কথা আচলতে ইয়াৰ ভিতৰত শেষ কৰিব নোৱাৰি কিন্তু মই আপোনাক ধন্যবাদ জনাইছোঁ আজিৰ অনুষ্ঠানত এইখিনি ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইমানখিনি ইনচাইট ষ্টৰী যাতে টাইম এইটৰ দৰ্শকে আপোনাৰ জৰিয়তে গম পালে গতিকে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ মোৰ তৰফৰ পৰাও ধন্যবাদ জনালোঁ টাইম এইটৰ দৰ্শকসকল হয় আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম কিন্তু তাৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা আমি জানো যে এগৰাকী ভাল বক্তা একেবাৰে কম বয়সৰ পৰা তেওঁ কবিতা গাইছিল আৰু আজিও যেতিয়া তেখেতক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিলে তাৰ পিছত তেওঁৰ মুখত কবিতা শুনিবলৈ পোৱা গৈছিলে অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ পূৰ্বে আমি আপোনালোকলৈ তাৰ ক্ৰিয়দাংশ আগবঢ়াইছোঁ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰবাদৰ মহান চিন্তাৰে আৰু অসমক সকলোতকৈ গৰিয়সী কৰাৰ মহান কল্পনাৰে আমি আগুৱাই যাম জীৱন কালতো অসম আমাৰ তপস্যাৰ ভূমি আৰু মৃত্যুৰ পিছতো অসম আমাৰ স্বৰ্গভূমি এইখন অসমৰ পবিত্ৰ অসমৰ মহান অসমৰ কল্পনাৰে আমি আকৌ এবাৰ নিজকে আত্মনিয়োগ কৰি তাৰ বাবে মই আটাইকে অনুৰোধ কৰিছোঁ মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱা মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়া মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাপ ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ জিৰাবহি তোমাৰ কোলাপ তোমাৰেই ধূলি বালি তোমাৰ আকাশ বায়ু আই মোৰ সৰগৰ বাস তুমি মোৰ মৰমৰ পুণ্য মুকুটিৰ ভূমি তুমি মোৰ তীৰ্থৰ প্ৰবাহ দুখীয়াৰ ভগা পজা একোখনি তীৰ্থতা একোখনি পুণ্যৰ আশ্ৰম মৰিলে পুনৰ আহি দুখীয়া দেশত লওঁ যেন পুনৰ জন্ম অসম আমাৰ আধ্যাত্মিকতাৰ পবিত্ৰ ভূমি ভাৰত আমাৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ অসম আৰু ভাৰত আমি বিশ্বগুৰুৰ কল্পনাই নহয় মানৱ জীৱনলৈ
সৰ্বশ্ৰেষ্ঠ বৰঙণি আগবঢ়াব পৰাকৈ অসম আৰু ভাৰত একাকাৰ হৈ আগবাঢ়ি যাওক এখন সৰ্বশ্ৰেষ্ঠ দেশ আৰু সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ তাকেই নেদেখা জনৰ ওচৰত আশীৰ্বাদ বিচাৰি 3 কোটি অসমবাসী ৰাইজৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনাই আৰু মোদী ডাঙৰীয়ালৈ অন্তৰৰ বহুত কৃতজ্ঞতা জনাই সতীৰ্থ বিধায়কসকলৰ আশীষ আৰু সহযোগিতা বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।